Hello everyone, good evening. সকলোকে নমস্কাৰ। ষ্টাডি উইথ ডিজে ইউটিউব চেনেলটোলৈ সকলোকে আমন্ত্ৰণ জনালোঁ। আজি 10মান শ্ৰেণীৰ নলবাৰী জিলাৰ মেথছৰ পেপাৰখন পৰা MCQ কেইটা সলভ কৰিম আমি। প্ৰথম কুৱেশ্যনটো তলৰ কোনটো বৰ্গসংখ্যা নহয়? এইটো বৰ্গসংখ্যা হয় 21 স্কয়াৰ কৰিলে এইটো পায়। এইটো বৰ্গসংখ্যা হয় 24 স্কয়াৰ কৰিলে। এই দুটা অপশ্যন একেই আছে। এইটো 7 to 9 এটা মই কৰি থৈ দিছোঁ। এইটো 9 কিউব মানে হয়, এইটো বৰ্গসংখ্যা নহয়। টেনচাৰ এইটো তাৰপিছতটো আছে 0.3 বাৰ আৰু 0.4 এইটো বাৰৰ যোগফল। এইটো কৰি ওলাব পাৰি। এইটো ধৰা 0.3 ইকুৱেল x ধৰি ললোঁ। এতে পাৰ আছে 1 ঘৰত বাদ থাকতে সদায় 10 দি পূৰণ। তাৰ মানে কি হ'ল 10x ইকুৱেল পইণ্টটো উঠি যাব। এতিয়া 3.3333 ডট 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 ইনকাল থাকব। 10x ইকুৱেল 3 প্লাছ 0.333 ডট 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 10x ইকুৱেল 3 প্লাছ এইটো মানেতো x দিছোঁ 9x ইকুৱেল কি হ'ল 3 হ'ল x ইকুৱেল 3/9 অৰ্থাৎ 1/3। টেক প্ৰথমটোৰ মান পালোঁ 1/3। কি দ্বিতীয়টো কি দিছিল 0.4 বাৰ এইটো মানে x ধৰা সেয়াকে এইটো কি হ'ব 10x ইকুৱেল কি হ'ব 4.444 এনেকৈ ওলাই থাকিব। 10x এতে কি হ'ব 4 প্লাছ x হ'ব এইটো 10x minus x equal 4 হ'ল 9x equal কি হ'ল 4 x equal কি হ'ল 4/9 এটা হ'ল 1/3 আৰু এটা হ'ল 4/9 প্লাছ করলে প্লাসে করবে দিছি প্লাস করলে কি হবো লসাগু 9 9 দি 3 বার 3 গুণ 3 3 দিয়ে একবার 1 4 গুণ 4 তে উপরে দল 7 তল দল 9 এটা হলো অপশন কোনটো হবো অপশন A2 হবো 7/9। তার পিছত তো কইছি P আৰু Q সহমৌলিক সংখ্যা। সহমৌলিক মানে পৰস্পৰ মৌলিক অৰ্থাৎ তাৰপিছত কৈছি ইয়াৰ গসাগু কি হ'ব দুটা এটা সংখ্যা ধৰা সহমৌলিক বুলি ক'লে পৰস্পৰ মৌলিক হ'লে সংখ্যা দুটাৰ গসাগু সদায় কি হয় 1 হয়। এইটো কি হ'ব 1 হ'ব। এইটো আৰু 4 আৰু 5 হ'ব পাৰে যেনকে আৰু যিকোনো মৌলিক দুটা সংখ্যা এইটো এটা সহমৌলিক বুলি ক'লে এইটোৰ কি হ'ব এটা 1 হ'ব এনেকুৱা। তাৰপিছত কৈছি 1 2 3 4 5 6 7 8 9 এইটো মানে 3 স্কয়াৰ ইনটু ইমান আৰু ইমান লিখবা পাৰি য'ত এইটো আৰু এইটো মৌলিক সংখ্যা বুলি কৈছি। তথাপিতো 3 স্কয়াৰটো থাকি গেল 3 স্কয়াৰ মানে 3 ইনটু 3 তে এইটো মৌলিক নহয় এইটো কি হ'ব যৌগিক। যৌগিক মানে কি যি সংখ্যাৰ অৰ্থাৎ এক আৰু ধৰা সংখ্যাটো নিজে হলেতো মৌলিক হ'ব তাতকৈ যদি বেছি হয় অৰ্থাৎ দুটাতকৈ যদি বেছি উৎপাদক থাকে এইটো কি হ'ব যৌগিক হ'ব। নেক্সট নাম্বার 5 এটা কৈছি ধৰা x ধৰা হল x px ইকুৱেল x চলকযুক্ত এটা বহুপদৰ k এটা বাস্তৱ সংখ্যা যাতে pk ইকুৱেল 0 x ৰ জাগাত k বহালে 0 হয় k কোৱা হ'ব এইটো শূন্য হ'ব। বহুপদৰ শূন্য মানে কি যিটো ধৰা এইটো x - 2 এইটো এটা বহুপদ এইটো ধৰা px এটা x ৰ জাগাত কি বহালি এইটো গটাইটো 0 হৈ যাব 2 বহালি 0 হ'ব তাৰ মানে 2 হ'ব ইয়াৰ শূন্য এনেকুৱা যাক বহালি সমাধানো কৈ দেচোন শূন্যটোকে সমাধান কয়। তাৰে পিছত 6 নম্বৰটো দিছি ax³ + bx² + cx + d এইটো এটা কি হ'ব ত্ৰিঘাত বহুপদ। ত্ৰিঘাত বহুপদৰ এটা শূন্য তিনটা ধৰা আলফা বিটা গামা দেই আছে তেতিয়াহ'লে আমাক উলিয়াব দিছে কি আলফা বিটা বিটা গামা গামা আলফা উলিয়াব দিছে। তে আমি সকলোৱে জানো আলফা + বিটা + গামা মানে -b/a আলফা বিটা গামা মানে -d/a
আৰু আলফা বিটা বিটা গামা গামা আলফা মানে চি বাই এ এইটো কি হ'ব চি বাই এ হ'ব বিটো হ'ব এইবিলাক তুমি দিছিবা তাৰে পিছত যদি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ এটা সংগত তেন্তে ইহঁতৰ সমীকৰণ দুটা নিৰ্দেশ কৰা সৰল ৰেখাডাল হ'ব সংগত বুলি কৈছি সংগত হ'লে দুটা চৰ্তত সংগত হয় a1 বাই a2 নট ইকুৱেল b1 বাই b2 এইটো এটা আৰু এটা ধৰি a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 এই দুটা চৰ্তত এটা সমান্তৰালটো নট ইকুৱেল c হয় কাটাকাটি নকৰে সদায় মিলি যায় সেইটো এটা হ'ব কটাকটি কৰা অথবা মিলি যোৱা তে অপচন সি টো ৰাইট হ'ব দুটা কথা সংগত হয় সংগত মানে সমাধান থাকা বুজয় অসীম হ'ব পাৰে এটাও হ'ব পাৰে মুঠতে সমাধান থাকিব লাগে আৰু কিন্তু অসংগত সমাধান নাথাকে তাৰপিছত হ'ল d2 তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় বুজিছে কোনটো দ্বিঘাত সমীকৰণ নহয় আমি কৰি চালি গোটেইটা হৈ যাব তে প্ৰথমটো আছে এইটোতো গমে পাই প্ৰথম সাইড এফাল সাইডে ধৰা এইটো সাইডে এইটো a - b হোল স্কয়ার ট্ৰু হ'ব এফালে কিবা আছে সামথিং তথাপিতো স্কয়ারটো থাকি যাব তাৰ মানে ই হয় তাৰপিছত এইটোত যদি চাও x * x করলে x স্কয়ার হ'ব এফালেও x * x করলে x স্কয়ার হ'ব x স্কয়ার দুও সাইডে কিন্তু কাটা যাব এইটো সাইডে দি গেলে এইটো দ্বিঘাত নহয় এটা থৈ দিলো তাত এতে কি হ'ব 2x স্কয়ার হ'ব পূৰণ কৰি দিলি এফালে x স্কয়ার আছে এটা কাটা গেলে x স্কয়ার থাকি যাব তাৰ মানে এইটো দ্বিঘাত হ'ব এইটো হ'ব এইটো দি এইটো পেপাৰখন যাত্ৰা পাইছো হেৰি কৰা আছে ৰাচোন চাই লম এইটো a + b হোল কিউব a কিউব প্লাস থাইছে স্কয়ার b প্লাস থাইছে b স্কয়ার প্লাস b কিউব এফালে x কিউব আছে x কিউব কাটা গেল তথাপিতো স্কয়ার থাকি যাব ইও কি হ'ব দ্বিঘাত হ'ব তেতিয়ালে দ্বিঘাত কোনটো নহয় এইটো নহয় এইটো দ্বিঘাত নহয়